सस्तेगोट समय का अंडर से सलामी सच নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যেহেতু আজি ভিডিঅ'টো বহুত স্পেচিয়েলি হ'বলৈ গৈ আছে, যেহেতু যিসকল ল'ৰা ছোৱালীয়ে এতিয়া অসম পুলিচ কামাণ্ডোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে সেইসকলৰ কাৰণে বিশেষকৈ বহুতখিনি হেল্পফুল হ'বলৈ যাব। কাৰণ কিয় আজি মোৰ লগত আছে মোৰ লগৰে হয়, তেখেতে ছুটীত আহিছে। অসম পুলিচৰ এজন ইনষ্ট্ৰাক্টৰ হয়, মানে ইনষ্ট্ৰাক্টৰ মানে বুজি পাইছে তোমালোকে, মানে ইনষ্ট্ৰাক্টৰ মানে কি ট্ৰেইনিং টিচাৰ হয়। তেখেতৰ লগত মই আপোনালোকক আজি লগ কৰাই দিম আৰু তেখেতে অলপ আপোনালোকক ট্ৰিকবোৰ দিব, কেনেকুৱাকৈ আপোনালোকে ধৰি লওক চবৰে জানিবলৈ মন যায়, হয়নে নহয়? চবৰে জানিবলৈ মন যায়। অসম পুলিচত তোমালোকে এতিয়া প্ৰিপেৰেশ্যন কৰি সকলোৰে জানিব মন যায় অসম পুলিচৰ ট্ৰেইনিংটো কিমান দিন হয় বা কেনেকুৱা ছিষ্টেমত প্ৰচেচিঙত হয়, আৰু সকলোৰে মন যায় চেলাৰীটো জানিবলৈ। বা অসম পুলিচৰ এতিয়া গ্ৰেড 4ৰ ইণ্টাৰভিউ আছে, গ্ৰেড 4ৰ সকলোকো কৈছোঁ কি ধৰণৰ কাম হ'ব সিহঁতে অলৰেডি জানে, আপোনালোকক অলপ বুজাই দিব। এয়া হৈছে মোৰ লগৰটো। আপোনালোকে যিহেতু এতিয়া অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, কেনেকৈ পঢ়িলে ভাল হ'ব বা কি কুৱেশ্যন আহে অলপ কৈ দিব পাৰিব নেকি? নিশ্চয় বাৰু, নিশ্চয় যিখিনি মোৰ অভিজ্ঞতা আছে মই নিশ্চয় ক'ম বাৰু। মানে অসম পুলিচৰ কি হয়, এনে যদি জবটো কৰে বহুত ধুনীয়া চাকৰি হয়। মানে কাৰণ যিহেতু ডিফেন্স বুলি ক'লে আমাৰ বহুত মানুহে বেলেগত বহুতটা বেলেগ ষ্টেটৰ পোষ্টেড আছে, ঘৰত আহিবৰ কাৰণে অসুবিধা হয়, নহয় জানো? আহিব অসুবিধা, কাৰণ অসমত থাকিলেতো কি হয় আমাৰ ঘৰখন আকৌ ঠাৰ খায়, আৰু যদি কিবা এটা অসুবিধা হয় নিশ্চয় আহিব পাৰে। চাকৰিটো কিন্তু বহুত ধুনীয়া চাকৰি হয়, চেলাৰীও মানে ইমানো বেয়া নহয়, যথেষ্ট ধুনীয়া চেলাৰী হয়। ঘৰখন আৰু নিজেও চলি যাব পাৰে, আৰু যদি ভালকৈ অলপ চলে তেনেহ'লেতো বহুত ওপৰলৈ যাব পাৰে। এনে যিহেতু এতিয়া অসম পুলিচৰ কিমান মান মানে ট্ৰেইনিং হয়, মানে ট্ৰেইনিংখিনি কিমান দিন হয়? একচুৱেলি ট্ৰেইনিং যদি ক'ব গ'লে আপোনালোকে যোনটো এতিয়া আছাম পুলিচৰ যদি আছাম পুলিচ লাভাৰকেইটাৰ কথা কৈ আছোঁ মই, আপোনালোকে যিমানখিনি কষ্ট কৰি আছে এতিয়া, মানে এই ট্ৰেইনিং পিৰিয়ডটো যিটো কষ্ট আপোনালোকে এতিয়া আমি খুব বেছি কিমান কৰোঁ, মই নিজেও কৰিছিলোঁ, কাৰণ ময়ো কেইবাবাৰো মানে ইণ্টাৰভিউ দিছিলোঁ, তাৰপিছতে পাইছিলোঁ মই চাকৰিটো, নহয় জানো? আৰু তই দেখাই পাইছিলে। তাৰপিছত কি হয়, ট্ৰেইনিংটোতো ক'বলগীয়া হ'লে 43 উইকছ হয়, তাৰ উপৰিও বেলেগ এডভান্স ট্ৰেইনিং বহুত আছে, কিন্তু 43 উইকছটো বেছিক ট্ৰেইনিং হয়। এইটো মানে ইয়াত RCPRত থাকিব লগা হয়, যিকেইটা মানে আমাৰ কনষ্টেবলৰ ভৰ্তি হয় এইটো RCPRত থাকিব লগা হয়, যিকেইটা মানে অফিচাৰ ৰেংকত সোমাই সিহঁতৰ আৰু CSI এনেকুৱা ধৰণৰ মানে পায়, এইটো মানে ৰেংকত থাকিব লগা হয় 43 উইকছ। আৰু এই 43 উইকছত যদি ক'ব লগা হ'লে মই নিজে এটা ইনষ্ট্ৰাক্টৰ হয়, আছাম পুলিচ ইনষ্ট্ৰাক্টৰ হয়, আৰু মোৰ অভিজ্ঞতা এতিয়া ক'বলগীয়া হ'লে মোৰ আজি ইনষ্ট্ৰাক্টৰ জীৱনকালে মোৰ কমেও 7 বছৰ ওপৰত হয়। আৰু মই 7 বছৰ ওপৰত কমেও মই মানে যদি ক'ব গ'লে মই 20,000-25,000 ওপৰ হ'ব মানে ট্ৰেইনিং কৰাইছে ন। ইয়াৰ পৰা মই এই অভিজ্ঞতাই মানে আৰ্জন কৰিছোঁ যে মানে কি যিখিনি আপোনালোকে এতিয়া চাকৰি নকৰোঁতে কৰি আছে, যেনেকুৱা ধৰি লওক ৰাতিপুৱা আহে ৰানিং কৰে, নহয় জানো? বহুত কষ্ট, যিহেতু আপোনালোকৰ বহুতৰ তাত ইনষ্ট্ৰাক্টৰ আছে, বহুতৰ ইনষ্ট্ৰাক্টৰ নাই, আৰু আমাৰ চাকৰিটো কিয় দুখীয়া ঘৰৰ মানুহে কৰে, নহয় জানো? দুখীয়া ঘৰৰ মানুহে কৰে, আৰু সিহঁতে ক'তনো ইনষ্ট্ৰাক্টৰ ল'বৰ কাৰণে সিহঁতৰ টকা থাকিব, নহয় জানো? আৰু কিছুমান ভাল মানুহ থাকিলে সিহঁতে আহি অলপ বাৰু ছাপোৰ্ট কৰে, কিন্তু এনেকুৱা মানে সুবিধাও পাব লাগিব, নহয় জানো? এনে সুবিধাও নাই, নিজে কষ্ট কৰে। কিন্তু আপোনালোকে এটাই মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিব যে চাকৰিটো পোৱাৰ পিছত আপোনালোকে যিমানখিনি কষ্ট কৰি আছে তাৰ তুলনাত আপোনালোকে কমেও মানে 300-400% বেছি আপোনালোকে তাত দিব লাগিব সময়। কাৰণ ইয়াত সময়টো এনেকুৱা হয়, ৰাতিপুৱা 3টা বজাৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ সন্ধিয়া পূৰা মানে সন্ধিয়া, বুজিছে? সন্ধিয়া মানে 5টা বজা 5:30 বজালৈকে প্ৰগ্ৰাম আপোনাৰ শেষ হ'ব। এইটো আপোনালোকৰ এইটো ডেইলি প্ৰগ্ৰাম হয়। ছানডেটো বাৰু এইটো পিছৰ কথা, এইটো হলিডে পিছৰ কথা, কিন্তু যিহেতু মানে বেলেগ যিকেইটা মানে আপোনাৰ ট্ৰেইনিং পিৰিয়ডৰ যিকেইটা বন্ধ দিনৰ বাদে এইকেইদিন সময়তো আপোনালোকে পূৰা ৰাতিপুৱা 3টা বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া 5টা 5:30লৈকে আপোনালোকে ইয়াত ফিল্ডত থাকিব লাগিব। ইয়াত ভিন্ন ধৰণৰ হ'ব, আপোনালোকৰ ড্ৰিল হ'ব, PT হ'ব, তাৰপিছত FC টেকটিছ আপোনালোকে যেতিয়া পাব আপোনালোকে গম পাই যাব। আপোনালোকে এইকেইটা বস্তু আপোনালোকে এইটো ট্ৰেইনিং পিৰিয়ডতে আপোনালোকক শিকোৱা হ'ব ইয়াত। আৰু এটা কথা মানে কি UB আৰু AB আৰু কামাণ্ডো এইবিলাক চব ভাগ কৰি দিয়া হয় তাত ট্ৰেইনিঙত তাত? হয়, নিশ্চয় মানে ভাগ কৰি দিয়া খায়। কিছুমান জেগাত মানে যদিহে সুবিধা নহয় আৰু পৰাপক্ষে নকৰে এনেকুৱা, তো যদিও মানে কেতিয়াবা হয়, আকৌ এনেকুৱা নহয় যে AB UB যে একেলগে ট্ৰেইনিং নহয়, এনেকুৱাও নহয়, হয় কিছুমান জেগাত হয়। মানে যেতিয়া মানে আমাৰ যদিহে মানে চাকৰিত মানে কি
কেণ্ডিডেট বহুত বেছি হৈ যায় মানে কি হয় আমাৰ যিকেইটা খেদাৰ বহুত বেছি হৈ যায় তেতিয়া কি হয় উপায় নোহোৱাত মানে এটা ফিল্ডতে বা এটা গ্ৰাউণ্ডতে মানে কি হয় এবি ইউ বি ট্ৰেইনিং কৰা হয় বিশেষকৈ আমাৰ দেৰগাঁও ট্ৰেইনিং স্কুল যোনটো আছে তাতো এনেকুৱা হয় আৰু লগতে কিছুমান বেলেগ ইনষ্টিটিউটো বহুত আছে এনেকুৱা তাতো মানে এনেকুৱা হয় বাৰু ডাঙৰ কথা নহয় আৰু এবি ইউ বিটো দুটাওতো প্ৰয়োজনীয় অংশই হয় ইউ বিটো হ'ল কি হয় মই নিজে চাব পাৰোঁতে গমেই পোৱা নাছিলোঁ যে ইউ বি কাক বোলে এবি কাক বোলে মানে ইউ বি বস্তুটো এনেকুৱা হয় যে মানে এইটো আনআম্ব যিকেইটা মানে হাতিয়াৰ নথাকে যেনিবা সিহঁতে ডাইৰেক্ট মানে দুটাও পাব্লিকৰ লগতে মানে ৰিলেটেড হয় গোটেইখিনি পাব্লিক চাৰ্ভেণ্টে হয় কিন্তু মানে এবিকেইটা সাধাৰণতে মানে যিকেইটা হাতিয়াৰ মানে অস্ত্ৰ বাহিনী সিহঁতক এবি বুলি কোৱা হয় আৰু ইউ বিকেইটা কি যিখিনি মানে সিহঁতৰ অস্ত্ৰটো সিহঁতেও পাব কথা ট্ৰেইনিঙতো পূৰা হাতিয়াৰৰ ট্ৰেইনিং হয় নিশ্চয় হ'ব কিয় নহ'ব ন সিহঁতেও কি হাতিয়াৰ চলাব নালাগিব জানো হাতিয়াৰ চলাব লাগিব হয় নহয় যে সিহঁতে কি হাতিয়াৰ জানিব লাগিব 100% চব গোটেইখিনি হয় ইয়াত কিন্তু ডাঙৰ কথা নহয় ইয়াত এতিয়া যিহেতু মানে অসমৰ ল'ৰা ছোৱালীয়ে বহুত মানে এতিয়া মানে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব হয় নে নহয় বহুতখিনি কৰিব লাগিব এতিয়া মানে এতিয়া কুৱেশ্যনবোৰ কেনেকুৱা কাটিব কেনেকুৱা ধৰণৰ আহিব চবৰো এটা ডাউট থাকে যিহেতু এতিয়া আপুনি আছে বহুতখিনি ল'ৰাৰ লগত আপুনি লগ পাই থাকে ল'ৰা ছোৱালীৰ লগত লগ পায় যিহেতু নতুন এতিয়া ভৰ্তি হয় সিহঁতৰ লগতো আপোনালোকৰ কথা হয় কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে বা কেনেকুৱা ধৰণৰ আহে অলপ কৈ দিব পাৰে নেকি নিশ্চয় যিখিনি মোৰ অভিজ্ঞতা আছে নিশ্চয় ক'ম বাৰু কি হয় মানে কি আজিকালি চাকৰিটো কি হয় আপুনি নিজেই গম পায় আমাৰ অসমৰ পপুলেশ্যন 4 কাৰৰ ওপৰত গ'লগৈ হয় নহয় তাৰপিছত তাৰে আমাৰ এডুকেশ্যন পাৰ্চেণ্টেজো বহুত বেছি আৰু এডুকেশ্যন পাৰ্চেণ্ট কাৰ বেছি হয় ন আমাৰ যি নিউ জেনেৰেশ্যন ল'ৰাকেইটাই হয় তাৰপিছত এই হিচাপত মানে পষ্টটো বহুত কম ওলায় যেনেবা এবাৰ 6,000 কিমান ওলাইছে নহয় জানো 5,000 কিমান আছে মানে চামথিং এনেকৈ 6,000 চামথিং তাৰপিছত কিন্তু কেণ্ডিডেট আপোনালোকে কিমান দিছে এপ্লাই কৰিছে গম পাইছে আৰু এটা পোষ্টৰ এগেঞ্চত কিমান আছে এতিয়া জীৱনটো এই চাকৰিটো যে এটা মানে এটা হৈছে কি হয় এটা মানে কি হয় মানে যিটো চাকৰি এটা ড্ৰিম হয় আৰু চব মানুহৰ ড্ৰিম হয় কাৰণ যিখিনি মানে এপ্লাই কৰিছে চবৰতো মন আছে পাবলৈ কাৰণে নহয় চবৰ পাব আছে কম্পিটিশ্যন পুৰা হাই হ'ব কিন্তু তাৰে ভিতৰত পাব কেইজনে মাত্ৰ 6,000 পাব বা 6,000 চামথিং মানুহে পাব আৰু এটা এতিয়া পুৰা ল'ৰা ছোৱালীবিলাকৰ মানে মনত তাত কিমান পৰা কাট অফ যাব মানে এইটো অলপ আইডিয়াটো আছে আপোনাৰ তাত অলপ আইডিয়াটো কাট অফ কিমান মান যাব পাৰে মানে এইবাৰ ধৰি লওক এবি ইউ বিৰ কাৰণে কাট অফ কিমান যাব যিহেতু টোটেল ফিজিকেলত আপোনাৰ 60 মাৰ্ক আছিলে ন 60 আছিলে এবিৰ কাৰণে এবিৰ কাৰণে 60 আছিলে এনে কিমান মাৰ্ক মানে কাট অফ যাব নিচিনা লাগিছে আইডিয়াত কাট অফটো আজি যুগত আপোনালোকে নিজেও জানে বাৰু এক্সপিৰিয়েঞ্চ মানে চবৰে আছে কাট অফটো কাৰণ হাইটো হ'বই চিয়'ৰ কথাই নাই কাৰণ পোষ্টটো বহুত কম আগৰ তুলনাত আগত যেতিয়া ইয়াৰ আগৰ বেষ্টত যিকেইটা আছিলে 20,000 আছিলে নহয় জানো আছাম পুলিচৰ কিন্তু এবাৰ মাত্ৰ 6,000 আহিছে আৰু যিখিনি পোৱা নাই এইকেইটাই দিছে 100% এইকেইটাই পাছ কৰিছে আৰু এক্সপিৰিয়েঞ্চো বহুতখিনি আছে চবকেইটা আছে নিশ্চয় সিহঁতে আগত দিছে নহয় জানো দিছে এই হিচাপতো সিহঁতৰ এক্সপিৰিয়েঞ্চটো চবৰে আছে এই হিচাপত কাট অফটো চিয়'ৰ বহুত যাব এইটো কথাই নাই কিন্তু এনেকুৱা নহয় যে ইমানো হাই নাযায় যে আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে মানে এনেকুৱাও নহয় যে মানে ধৰি লওক আপোনালোকে নহ'ব কিবা এনেকুৱা ধৰণৰ নহয় এবাৰ বহুতে পাইছে কি 46 48 49 বহুতখিনি ল'ৰাই পাইছে মোৰ মতেতো মানে ধৰি লওক 46 47 পোৱাবিলাক আহিব নে নাহিব এনেকুৱা চিষ্টেমত চবৰ মনত এটা এতিয়া মানে ভাৱনা আছে যিহেতু কাট অফ কালি পৰি আহিব অলৰেডি 47 46 বা 48 পোৱাখিনিৰ আহিব নে নাহিব নে আপোনাৰ আইডিয়াত আহিব বা নাহিব এইটো বস্তুটো ডাইৰেক্টলি ক'বতো নোৱাৰোঁ কিন্তু এটা কথা সঁচা কথা যে যিহেতু মোৰ নিজৰ যোনটো গ্ৰাউণ্ডত মই নিজে কৰ্মৰত যোনটো 23rd যোনটো APBNৰ যোনটো মই আছোঁ যিহেতু গ্ৰাউণ্ডতো আছিলোঁ মই ইয়াত মোটামুটি ল'ৰা ছোৱালীখিনি গোটেইখিনি মানে প্ৰায়খিনি যিকেইটা ল'ৰা ছোৱালী মানে চিনাপ নহয় জানো চিনাপ আছিলে লং জাম্প আছিলে ৰানিঙতো এইটো এক্সেলেণ্ট লোৱাটো ইমান সম্ভৱ মানে ইমান নহয় আৰু এক্সেলেণ্ট এটাও পোৱা নাই এইটো মই নিজৰ গ্ৰাউণ্ডত মই নিজে কৈছোঁ কোনো এক্সেলেণ্ট পোৱা নাই ইয়াত ৰানিঙত কিন্তু বেলেগ কিতাত মানে এক্সেলেণ্ট মানে 70% মানুহৰ হৈছে আৰু যদি এক্সেলেণ্ট নহ'লে মানে বস্তুটো যদি হেৰি কি কয় চিনাপত যদি এক্সেলেণ্ট নহয় তেতিয়া মাৰ্কটো কমি যায় না বহুত অলৰেডিটো ৰানিঙতো ল'বই নোৱাৰে তাৰপিছতে কমি যায় এনেকুৱা নহয় যে আপোনালোকে কিছুমানে যে ধৰি লওক চিনাপত মাৰিব পৰা নাই বা লং জাম্প মাৰিব পৰা নাই তেওঁ নাহিব এইটো নহয় আকৌ তাৰ যদি নাম্বাৰ যে বেলেগত আছে নিশ্চয় ৰানিঙত বেছি উঠাইছে লং জাম্পত বেছি উঠাইছে কিছুমানে চিনাপত উঠাইছে আৰু কুটাৰ ওপৰতো আহি যায় এইটো কুটাৰ ওপৰত আহি মানে একজেক্টলি ক'ব নোৱাৰে একজেক্টলি কোনো ক'ব নোৱাৰে আজিলৈ সেইটো মানে কোনো ৰিচাৰ্চে আজিলৈ ক'ব পৰা নাই যে নোপোৱা আগত এইটোৱে কওঁ যিহেতু মই অসম পুলিচৰ বিষয়ে অলৰেডি ভিডিঅ' বনাই আছোঁ এইটোৱে কওঁ কি ভালকৈ প্ৰিপেৰেশ্যন কৰা যিহেতু কালি পৰহি আপোনালোকৰ এক্সাম হ'বলৈ গৈ আছে আৰু এতিয়া যিহেতু আপোনালোকৰ
চাকৰিটো হৈ যোৱাৰ পিছত হয়তো ছাৰক লগ পাবও চাগে ঠিক নাই লগ পালে মানে পাব নিশ্চয় যদি ট্ৰেইনিঙৰ সময়তো লগ পাব চাগে কাৰণ কিয় সিহঁতেতো অল অসমতে ট্ৰেইনিং কৰাই থাকে লগ পাব চাগে নিশ্চয় ঠিক আছে আৰু এনে বৰ্তমান এতিয়া আইডিয়া এতিয়া যিসকল ল'ৰা এতিয়া নতুনকৈ সোমাব এনে আপোনাৰ আইডিয়া মতে বা চেলাৰী কিমানমান হ'ব পাৰে মানে চেলাৰীটো বাদ দে চেলাৰীটো চাকৰি পোৱাৰ পিছত চেলাৰীটো পাবই কথাই নাই আৰু চেলাৰীটো এনেকুৱা নহয় যে ফিক্স হয় চেলাৰীটো বাঢ়ি থাকিব কথাই নাই আপোনালোকে যিমান পুৰণা হৈ যাব ইমানে মানে এতিয়া নতুন এতিয়া যিহেতু নতুন ভৰ্তি হ'ব নতুন ভৰ্তি অকণমান চেলাৰী মানে কিমান পাব এতিয়া যিহেতু এতিয়া আপোনাৰতো মই শুনা পোৱা মতে আপোনাৰ ভাইটিওতো বৰ্তমান পুলিচতে আছে পুলিচতে আছে এবিধ ন এবিধ আছে কিমান 4 বছৰমান হ'ল ন 4 বছৰ এনেকুৱা হৈছে তেখেতৰ ভাইটিও অলৰেডি এবিতে আছে এনে চেলাৰীটো মানে আইডিয়া মতে কিমান হ'ল 30 40 50 এনেকুৱা আইডিয়া মতে চেলাৰীটো বৰ্তমানটো যদি আপোনালোকে নিশ্চয় যদি পায় আৰু পাবই কিয় ডাঙৰ কথা নহয় চেলাৰীটো কথাটো এনেকুৱা হয় যে চেলাৰীটো প্ৰথম হ'ব আপোনালোকে প্ৰায়খিনি ইয়াত অনুমান লগাব পাৰে কিন্তু কিছুমান এলাউন্সটো আপোনালোকে ইয়াত গম নোপোৱা হয় আপোনালোকে পিছত গম পোৱা হয় কিন্তু 30+ হ'ব কিন্তু ইণ্টাৰেষ্টিং কথা এটা এতিয়া যিখিনি পায় কিন্তু চবতকৈ ইণ্টাৰেষ্টিং কথা কি হয় গম পাইছেনে 2026ত 8 পে কমিশ্যন হ'বলৈ গৈ আছে এতিয়া চেলাৰী যি মানুহ এজন মানুহৰ চেলাৰী কমেও মানে 12-13 হাজাৰো 100% বাঢ়িব যিকেইটা থাৰ্ড গ্ৰেডৰ আৰু যদি কমাৰ্গৰ যিকেইটা মানে চেনিয়ৰ আছে সিহঁতৰ দৰমহা বহুত বাঢ়িব আৰু 8 পে লাগিলে ন আৰু এটা কথা মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ মানে আমাৰ দস্তিৰ যি ভিউৱাৰ্ছ কেইটা এটা কথা ক'ব বিচাৰিছোঁ চাকৰি বস্তুটো এনেকুৱা নহয় যে মানে ধৰি লওঁ এবাৰ খুজিলোঁ বোলে মই পোৱা নাই কিবা কাৰণত তেনেহ'লে আৰু চাকৰিটো বাদ মানে নাযাওঁ আৰু বা কিবা কাৰণত এই বস্তুটো নহ'ব এই চাকৰি যদি আপোনালোকৰ সঁচাইকৈ মন আছে যিকোনো চাকৰি বা চাকৰি নহয় বা অন্য কোনোবাই হওক এইটো বস্তু এটা পাগল টাইপৰ মেণ্টেলিটি হ'ব লাগিব পাগল এনেকুৱা নহয় যে মদ খায় ড্ৰাগছ খায় এনেকুৱা যে ক'ৰবাত এই পাগল কথা কোৱা নাই ইয়াৰ নিচা যোনটো চব জেগাতে এটা বস্তু এটা আছে নিচা আছে এই নিচাটো আপোনালোকৰ থাকিব লাগিব মানুহে আপোনালোকে এতিয়া ৰানিং কৰিব আপোনালোকে ৰানিং কৰে বহুত আপোনাৰ আশে পাশে মানুহে বহুতেই কয় চাগে আৰু ক'ব নিশ্চয় এইটো ক'ব নিশ্চয় ক'ব যে ইমান বোলে কষ্ট কৰি আছে পাব নেকি আমুক তামুক নেগেটিভ দুনিয়াৰ আহিব আপোনালোকৰ সেইবিলাক কথা ইগন'ৰ কৰিব লাগিব যদি এইকেইটা কথা যদি লাগি থাকে মানুহে বহুত কয় আৰু ইমান লাগে ঘৰৰ মানুহ কেতিয়াবা ছাপোৰ্ট নকৰা হৈ যায় কাৰণ হোৱা হয় এবাৰ নাপায় 2বাৰ নাপায় 3বাৰ নাপায় তেতিয়া ভাবে নাপায় আৰু মোৰ ল'ৰাটো কিয় নাপাব মই নিজে 12বাৰমান দিছোঁ তাৰপিছত মই যেতিয়া ছাকচেছ হৈছোঁ আকৌ এবাৰত 3টা চাকৰিত মোৰ এপইণ্টমেণ্ট আহিছিলে ইণ্ডিয়ান আৰ্মিত তাৰপিছত এছ এছ চিত চবকে ইণ্টাৰেষ্টিং কথা মানে তাত মানে মই ৰিটাৰ্ণলৈ গৈ নাপালোঁ তাৰপিছত আৰু এটা আছাম পুলিচত তেতিয়া আছাম ৰিটাৰ্ণলৈ গৈছোঁ মানে ৰিটাৰ্ণ দিব গৈ নাপালোঁ কাৰণ মোৰ জইনিং হ'লে 1 অক্টোবৰ তাৰপিছত ৰিটাৰ্ণটো আমাৰ 4 অক্টোবৰ আছিলে তেতিয়া মই তাত ৰিটাৰ্ণ মানে এটেণ্ড কৰিব নোৱাৰিলোঁ কিন্তু যেতিয়া আপোনালোকৰ ভাবিব যে যেতিয়া দিন বেয়া চলি থাকে মানে অলপ শুই থাকে আৰু যেতিয়া দিন ভাল হ'ব নহয় চব ফালে ভাল হৈ যাব কষ্ট কৰি থাকিলে দিন ভাল আহিব আৰু কষ্ট কৰিলেহে দিন ভাল হ'ব নহয় জানো যদিহে 2বাৰ 3বাৰ দিলে বোলে তাৰপিছত নাপায় আৰু বাদ দে এটা জেগা নাথাকে তাৰপিছত আৰু বাদ দে তাৰপিছত নকৰোঁ আৰু তেনেহ'লে হ'ব জানো কেতিয়াও নহয় পচিবল নহয় এইটো কাৰণ মানুহ জিদ্দি হ'ব লাগে যিকোনো কামত জিদ্দি হ'ব লাগে এনেকুৱা কাম বেয়া কামত জিদ্দি হোৱা কথা কোৱা নাই মই নিজৰ আপোনালোকে জীৱনতে সংগ্ৰাম হয় এনেকুৱা নহয় যে আপোনাৰ চাকৰি পোৱাৰ পিছত মানে জীৱনৰ সংগ্ৰাম শেষ তেতিয়া সংগ্ৰাম হয় এটা বস্তুটো প্ৰব্লেম আপোনাৰ ছল্ভ হ'ব টকা পইচা অহা লাইনটো অলপ মানে ৰাস্তা খুলি যাব প্ৰব্লেমটো মানুহৰ অন্তিম সময়ত থাকিব সেই মেণ্টেলিটি মানুহৰ প্ৰিপেয়াৰ থাকিব লাগে আৰু মই সকলোকে এটাই মোৰ যিখিনি ল'ৰা ছোৱালী মই কৰিব চাকৰি বিচাৰি আছে XYZ যিকোনো চাকৰি হয় চব ভাল চাকৰি হয় এনেকুৱা নহয় যে ফৰগেট হ'লে মানে বেয়া হয় ফৰগেটৰ দৰমহা বহুত বেছি এতিয়া যিহেতু ফৰগেটৰ ইণ্টাৰভিউ চলি আছে এতিয়া সেই মানে ফৰগেট চাকৰি পোৱাৰ পিছত কামবোৰ কেনেকুৱা হয় ফৰগেটৰ কামবোৰ এতিয়া কিছুমান ৱাটাৰ কেৰিয়াৰত দি আছে চাফাই কৰ্মচাৰীত বাৰত দি আছে সেইবিলাকৰ কামবোৰ কেনেকুৱা হয় আৰু চেলাৰী কিমান পাব এতিয়া ধৰি লওক এতিয়া নতুনকৈ যিহেতু ভৰ্তি হ'ব চবৰে জানিব মন যায় এতিয়া বহুতৰে ইণ্টাৰভিউ দিবলগীয়া আছে দিব গৈ আছে সিহঁতৰ কি ক'ব ফৰগেটৰ বাৰু ইমান বেয়া নহয় যদিহে আছাম পুলিচৰ নহয় জানো আছাম পুলিচৰ আছে ফায়াৰ ব্ৰিগেডৰ যৰে হওক চাকৰিটো চাকৰি হয় চিধা চাকৰিটো চাকৰি ভাই বস্তুটো কি হয় আপোনালোকে ইয়াত ফৰগেট যি ক'ব কি আছিলে কি চাফাই কৰ্মচাৰী আগত মানে তাক চুইপাৰ বুলি কৈছিলে আজিকালি চুইপাৰটো বাদ দিনেকে চাফাই কৰ্মচাৰী কৰিছে আপোনালোকে এনেকুৱা নহয় যে আপোনালোকে যে চুইপাৰ কৰিলে লেট্ৰিন চাফা কৰিব লাগিব ইয়াত কৰিব দৰকাৰ নাই এইকেইটা পাব্লিকৰ মানুহ আনে চাফা কৰিবৰ কাৰণে সিহঁতে চাফা কৰি যায় এই যিকেইটা চাফাই কৰ্মচাৰী সিহঁতৰ কামটো হৈছে কি হয় এই যোনটো কেম্পাছৰ ভিতৰত অলপ চাফ চিকুণ কৰা আৰু চবতকৈ ভাল সিহঁতৰে শুব পায় বিন্দাছ ৰাখি কোনো কাম বন নাথাকে এবিট নহয় এবিটো
আৰামেই হয় কিন্তু মানে এইটোৱে যে ট্ৰেইনিংটো বেছি হয় আৰু হ'বই লাগিব আজিকালি আপোনালোকে নিজে দেখা পাইছে এতিয়া ৰিচেণ্ট দেখা পাইছে অসম পুলিচৰ মানুহক মাৰিছে হয় নহয় এনেকুৱা তেনেহ'লে এই হিচাপত যদি আপোনালোকে যদি মই নকওঁ যে এই মানুহখিনিৰ কাৰণে গোটেই মানুহ বেয়া কিন্তু এনেকুৱা ধৰণৰ মানুহ আপোনালোকে পাব নিশ্চয় চাকৰি জীৱনত এনেকুৱা ধৰণৰ মানুহ বহুত পাব কিন্তু ইয়াৰ ভাল মানুহৰতো আমি পাব্লিক ছাৰ্ভেণ্ট হয় আমি সিহঁতক ছাৰ্ভেণ্ট কৰিব লাগিব হয় নহয় কিন্তু যিখিনি মানে আছে এনেকুৱা বিদ্ৰোহী টাইপৰ মানুহ আছে বা মৰেল পুলিচ টাইপৰ মানুহ আছে সিহঁতৰ কাৰণতে প্ৰিপেয়াৰ হৈ থাকিব লাগিব হয় নহয় সেইটো কাৰণে মানে এটাই মনত ৰাখিব কষ্ট কৰি যাওক নিশ্চয় মানে ছাকচেছটো হ'ব চিয়'ৰ হ'ব এতিয়া মানে কি পঢ়িব সিহঁতৰ এটা মনত ডাউট অলপ 1-2টামান কমন কুৱেশ্যন আছে নেকি কমন কুৱেশ্যন বুলি ক'লে মানুহৰ কমন বুলি ক'লে মানে বস্তুটো কি হয় ময়ো মানে কি হয় যে আমি হয় ইনষ্ট্ৰাক্টৰ আছিলোঁ মানে আছোঁৱে এতিয়া আৰু কমন কুৱেশ্যন বুলি ক'লে আপোনালোকে পঢ়িব কেনেকুৱা ধৰণৰ আপোনালোকে যিটো মানে চাৰিটা আহে নহয় জানো 4টা ভাগত আহে মেথছ আহে ৰিজনিং আহে তাৰপিছত ইংলিছ আহে এনেকুৱা ধৰণৰ 4টা বস্তু আহে আপোনালোকে 4টা সমান সময় দিব লাগিব আৰু বিশেষকৈ মন দিব লাগিব আপোনালোকে কি হয় ৰিজনিংটো মাৰ্কটো উঠোৱা সহজ হয় বহুত সহজ হয় আৰু জেনেৰেল নলেজ ইয়াত যিটো 25% যিটো থাকে এইটো সম্পূৰ্ণ আপোনালোকে এটা থাকিব লাগিব টাৰ্গেট যে 25 and 50% আপোনালোকে মানে কভাৰ কৰিব লাগিব চিধা কাৰণ আপোনালোকৰ ছায়েন্স বা কি কুৱেশ্যন দিয়ে ইংলিছটো বা কি কুৱেশ্যন দিয়ে বা তাৰ পৰা পাব লাগিব কিন্তু পঢ়াটো সমান পঢ়িব লাগিব আৰু এই হিচাপত ৰিচাৰ্চ কৰিব পাৰে আপোনালোকে এই আগৰ পুৰণা যিকেইটা কুৱেশ্যন পেপাৰ যে এই আজিকালি নেটত এভেইলেবল হয় এইকেইটাৰ ওপৰত ৰিচাৰ্চ কৰক ইটো আহিব এইটো নহয় যে এই ধৰণৰ কুৱেশ্যনেই আহিব কথা এটা কৈছোঁ গেমৰ পৰা আহিব 100% আহিব গেমৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান তাৰপিছত বটাৰ বিষয় আহে যিকেইটা এৱাৰ্ড এইকেইটা বিষয় আহিব চিয়'ৰ আহিব কথাই নাই এইকেইটা এনেকুৱা মানে কিছুমান আৰু নদীৰ বিষয় আহিব কথাই নাই হয় নহয় মানে কিছুমান এনেকুৱা ধৰণৰ মানে কমন কুৱেশ্যন আপোনালোকে ইয়াত চাই ল'ব চাই নেকি আপোনালোকে নিজে মাথা লগোৱাৰ পিছত মানে বস্তুটো কি হয় কি ধৰণৰ পঢ়িব লাগে আপোনালোকে পঢ়িব আৰু পঢ়াটো মেইন হয় কিন্তু দেই ফিজিকেল যিমানেই পাক এইটো মেটাৰ নকৰে পঢ়াত বহুত ৰিটাৰ্ণত বহুত কিবা যাব বহুত কম্পিটিশ্যন হ'ব চিয়'ৰ আৰু আমাৰ কি আপোনালোকে নিজে গম পায় যেতিয়া মানে কি হয় পঢ়াটো বহুত ল'ৰা ছোৱালী আছে ফিজিকেলটো বহুত ভাল মাৰ্কটো বহুত উঠে কিন্তু যেতিয়া ফিজিকেল নিজে পঢ়াৰ যেতিয়া ৰিটাৰ্ণত আহি যায় ৰিটাৰ্ণত মানে ফেল হয় এইটো বস্তুটো সি নিজে গম পাব লাগিব যে ক'ত মই উইক আছোঁ যদি ফিজিকেলৰ উইক আছোঁ ফিজিকেলটো মন বেছি দিব লাগিব আৰু যদি ৰিটাৰ্ণতো পঢ়িবই লাগিব কথাই নাই যিকোনো মানুহ পঢ়িব লাগিব এইটোৱে আৰু এনেধৰণৰ কথা আৰু মই এটা কথাই মই সকলোকে ক'ব বিচাৰিছোঁ যে অকল অসম পুলিচে নহয় আপোনালোকে যিকোনো চাকৰি এপ্লাই কৰক আমাৰ ল'ৰাকেইটা বহুত দেখিছোঁ মই অসমৰ ল'ৰাকেইটা অকল আছাম পুলিচ ঠিক আছে বাৰু পালেতো ভাল কথা আছাম পুলিচে পালে ভাল কথা কিন্তু আমাৰ এটা কথাও মনত ৰাখিব আপোনালোকে যে আমাৰ আছাম পুলিচৰ বাদেও হাতীয়াৰ লোৱা চাকৰি বহুত আছে আপোনালোকে SSCত মই দেখা পাওঁ মোৰ নিজৰ এলেকাৰ মানুহকেইটাই আছে আৰু বহুত আমাৰ ল'ৰাকেইটা দেখা পাওঁ মই SSCত মানে বহুত কম ল'ৰাই ইণ্টাৰেষ্ট দিয়ে এপ্লাই পৰ্যন্ত নকৰে আৰু SSCৰ পোষ্টটো বহুত থাকে আমাৰ অসমৰ কাৰণে চাকৰি এটা যে হ'লেই হ'ল নহয় জানো যে আছাম পুলিচ পালেহে যে মানে হ'ব বা বেলেগ CRPF BSF যিকোনো এটা পোষ্ট এবাৰ SSCত ওলালে আমাৰ ল'ৰা বহুতে এপ্লাই কৰা নাই আৰু ইণ্টাৰেষ্ট নিদিয়ে আৰু ইয়াতে বেছি পাব সহজ আকৌ কাৰণ ইয়াত 5 কিলোমিটাৰ ৰানিং 24 মিনিটত এইটো খোজকাঢ়িলেও পায় অলপ ভালকৈ যদি খোজকাঢ়ি নহয় কিন্তু গাঁৱৰ মানুহ কিছুমান আছে নহয় কাম কৰা মানুহ যে সিহঁতে যদি ভালকৈ খোজকাঢ়ি নহয় 24 মিনিটত সিহঁতে কমপ্লিট কৰি দিব 5 কিলোমিটাৰ হয় নহয় মানে এনেধৰণৰ কথা আৰু এইকেইটা মানে এই বস্তুকেইটাও মন দিব আপোনালোকে চব চাকৰি সমান মন দিয়ক আপোনালোকে যদি ডিফেন্সৰ হৈছে ডিফেন্স যে অকল আছাম পুলিচে নহয় SSCত লৈ SSCত দিয়ক SSCত বহুত পোষ্ট ওলায় আৰু ওলাব SSCত আৰু এতিয়া যোনটো আৰু এটা আমাৰ চিভিল ছেক্টৰ ইয়াতো ওলাব তাতো এপ্লাই কৰক ভালকৈ কিতাপ পঢ়ক নিশ্চয় ছাকচেছ হ'ব মই আপোনালোকৰ মানে মোৰ অন্তৰৰ পৰা আপোনালোকক মানে প্ৰে কৰিছোঁ যে আপোনালোকে নিজৰ যোনটো টাৰ্গেটত আপোনালোকে সফল হওক এইটোৱে কওঁ যিহেতু মই অসম পুলিচৰ বিষয়ে অলৰেডি ভিডিঅ' বনাই আছোঁ এইটোৱে কওঁ কি ভালকৈ প্ৰিপেৰেশ্যন কৰা যিহেতু কালি পৰহি আপোনালোকৰ এক্সাম হ'বলৈ গৈ আছে আৰু এতিয়া যিহেতু আপোনালোকৰ চাকৰিটো হৈ যোৱাৰ পিছত হয়তো ছাৰক লগ পাবও চাগে ঠিক নাই লগ পালে মানে পাব নিশ্চয় যদি ট্ৰেইনিঙৰ সময়তো লগ পাব চাগে কাৰণ কি সিহঁতেতো অল অসমতে ট্ৰেইনিং কৰাই থাকে লগ পাব চাগে নিশ্চয় ঠিক আছে আৰু এনে বৰ্তমান এতিয়া আইডিয়া যিসকল ল'ৰা এতিয়া নতুনকৈ সোমাব এনে আপোনাৰ আইডিয়া মতে বা চেলাৰী কিমানমান হ'ব পাৰে মানে চেলাৰীটো বাদ দে চেলাৰীটো চাকৰি পোৱাৰ পিছত চেলাৰীটো পাবই কথাই নাই আৰু চেলাৰীটো এনেকুৱা নহয় যে ফিক্স হয় চেলাৰীটো বাঢ়ি থাকিব কথাই নাই আপোনালোকে যিমান পুৰণা হৈ যাব ইমানে মানে এতিয়া যিহেতু নতুন ভৰ্তি হ'ব নতুন ভৰ্তি অকণমান চেলাৰী মানে কিমান পাব এতিয়া যিহেতু এতিয়া আপোনাৰতো মই শুনা পোৱা মতে আপোনাৰ ভাইটিওতো বৰ্তমান পুলিচতে আছে এবিত ন এবিত আছে
কিমান 4 বছৰমান হ'ল ন 4 বছৰ এনেকুৱা হৈছে 4 অঁ তেখেতৰ ভাইটি অলৰেডি এবিতে আছে এনে চেলাৰীটো মানে আইডিয়া মতে কিমান হ'ল 30 40 50 এনেকৈ আইডিয়া মতে চেলাৰীটো বৰ্তমানটো যদি আপোনালোকে নিশ্চয় যদি পায় আৰু পাবই কিয় ডাঙৰ কথা নহয় চেলাৰীটো কথাটো এনেকুৱা হয় যে চেলাৰীটো প্ৰথম হ'ব আপোনালোকে প্ৰায়খিনি ইয়াত অনুমান লগাব পাৰে কিন্তু কিছুমান এলাউন্সটো আপোনালোকে ইয়াত গম নোপোৱা হয় আপোনালোকে পিছত গম পোৱা খায় কিন্তু 30+ হ'ব কিন্তু ইণ্টাৰেষ্টিং কথা এটা এতিয়া যিখিনি পায় কিন্তু চবতকৈ ইণ্টাৰেষ্টিং কথা কি হয় গম পাইছেনে 2026ত 8 পে কমিশ্যন হ'বলৈ গৈ আছে এতিয়া চেলাৰী যি মানুহ এজন মানুহৰ চেলাৰী কমেও মানে 12-13 হাজাৰো 100% বাঢ়িব যিকেইটা থাৰ্ড গ্ৰেডৰ আৰু যদি কমাই যিকেইটা মানে চেনিয়ৰ আছে সিহঁতৰ দৰমহা বহুত বাঢ়িব আৰু 8 পে লাগিব লাগিলে ন আৰু এটা কথা মই এটা কথা আপোনাক ক'ব বিচাৰিছোঁ মানে আমাৰ দস্তিৰ যি ভিউৱাৰ্ছকেইটা এটা কথা ক'ব বিচাৰিছোঁ চাকৰি বস্তুটো এনেকুৱা নহয় যে মানে ধৰি লওঁ এবাৰ খুজিলোঁ বোলে মই পোৱা নাই কিবা কাৰণত তেনেহ'লে আৰু চাকৰিটো বাদ মানে নাযাওঁ আৰু বা কিবা কাৰণত এই বস্তুটো নহ'ব এই চাকৰি যদি আপোনালোকৰ সঁচাইকৈ মন আছে যিকোনো চাকৰি বা চাকৰি নহওক বা অন্য কোনোবাই হওক এইটো বস্তুটো এটা পাগল টাইপৰ মেণ্টেলিটি হ'ব লাগিব পাগল এনেকুৱা নহয় যে মদ খায় ড্ৰাগছ খায় এনেকুৱা যে ক'ৰবাত এই পাগল কথা কোৱা নাই ইয়াৰ নিচা যোনটো চব জেগাতে এটা বস্তু এটা আছে নিচা আছে এই নিচাটো আপোনালোকৰ থাকিব লাগিব মানুহে আপোনালোকে এতিয়া ৰানিং কৰিব আপোনালোকে ৰানিং কৰে বহুত আপোনাৰ আশে পাশে মানুহে বহুতেই কয় চাগে আৰু ক'ব নিশ্চয় এইটো ক'ব নিশ্চয় ক'ব যে ইমান বোলে কষ্ট কৰি আছে পাব নেকি আমুক তামুক নেগেটিভ দুনিয়াৰ আহিব আপোনালোকৰ সেইবিলাক কথা ইগন'ৰ কৰিব লাগে যদি এইকেইটা কথা যদি লাগি থাকে মানে বহুত কয় আৰু ইমান লাগে ঘৰৰ মানুহ কেতিয়াবা ছাপোৰ্ট নকৰা হৈ যায় কাৰণ হোৱা হয় এবাৰ নাপায় 2বাৰ নাপায় 3বাৰ নাপায় তেতিয়া ভাবে এই নাপায় আৰু মোৰ ল'ৰাটো কিয় নাপাব মই নিজে 12 বাৰমান দিছোঁ তাৰপিছত মই যেতিয়া ছাকচেছ হৈছোঁ আকৌ এবাৰত 3টা চাকৰিত মোৰ এপইণ্টমেণ্ট আহিছিলে ইণ্ডিয়ান আৰ্মিত তাৰপিছত SSCত চবকে ইণ্টাৰেষ্টিং কথা মানে তাত মানে মই ৰিটাৰ্ণলৈ গৈ নাপালোঁ তাৰপিছত আৰু এতিয়া আছাম পুলিচত তেতিয়া ৰিটাৰ্ণলৈ গৈছোঁ মানে ৰিটাৰ্ণ দিব গৈ নাপালোঁ কাৰণ মোৰ জইনিং হ'লে 1 অক্টোবৰ তাৰপিছত ৰিটাৰ্ণটো আমাৰ 4 অক্টোবৰ আছিলে তেতিয়া মই তাত ৰিটাৰ্ণ মানে এটেণ্ড কৰিব নোৱাৰিলোঁ কিন্তু যেতিয়া আপোনালোকৰ ভাবিব যে যেতিয়া দিন বেয়া চলি থাকে মানে অলপ শুই থাকে আৰু যেতিয়া দিন ভাল হ'ব নহয় চব ফালে ভাল হৈ যাব কষ্ট কৰি থাকিলে দিন ভাল আহিব আৰু কষ্ট কৰিলেহে দিন ভাল হ'ব নহয় জানো যদিহে 2বাৰ 3বাৰ দিলে বোলে তাৰপিছত নাপায় আৰু বাদ ডেট হয় এটা জেগা নাথাকে তাৰপিছত বাদ ডেট তাৰপিছত নকৰোঁ আৰু তেনেহ'লে হ'ব জানো কেতিয়াও নহয় পচিবল নহয় কাৰণ মানুহ জিদ্দি হ'ব লাগে যিকোনো কামত জিদ্দি হ'ব লাগে এনেকুৱা কামত বেয়া কামত জিদ্দি হোৱা কথা কোৱা নাই মই নিজৰ আপোনালোকে জীৱনত এটা সংগ্ৰাম হয় এনেকুৱা নহয় যে আপোনাৰ চাকৰি পোৱাৰ পিছত মানে জীৱনৰ সংগ্ৰাম শেষ তেতিয়া সংগ্ৰাম হয় এটা বস্তুটো প্ৰব্লেম আপোনাৰ চল্ভ হ'ব টকা পইচা অহা লাইনটো অলপ মানে ৰাস্তা খুলি যাব প্ৰব্লেমটো মানুহৰ অন্তিম সময়ত থাকিব সেই মেণ্টেলিটি মানুহৰ প্ৰিপেয়াৰ থাকিব লাগে আৰু মই সকলোকে এটাই মোৰ যিখিনি ল'ৰা ছোৱালী কৰিব চাকৰি বিচাৰি আছে XYZ যিকোনো চাকৰি হয় চব ভাল চাকৰি হয় এনেকুৱা নহয় যে ফৰগেট হ'লে মানে বেয়া হয় ফৰগেটৰ দৰমহা বহুত বেছি এতিয়া যিহেতু ফৰগেটৰ ইণ্টাৰভিউ চলি আছে এতিয়া সেই মানে ফৰগেট চাকৰি পোৱাৰ পিছত কামবোৰ কেনেকুৱা হয় ফৰগেটৰ কামবোৰ এতিয়া কিছুমান ৱাটাৰ কেৰিয়াৰত দি আছে চাফাই কৰ্মচাৰীত বাৰত দি আছে সেইবিলাকৰ কামবোৰ কেনেকুৱা হয় আৰু চেলাৰী কিমান পাব এতিয়া ধৰি লওঁ এতিয়া নতুনকৈ যিহেতু ভৰ্তি হ'ব চবৰে জানিব মন যায় এতিয়া বহুতৰে ইণ্টাৰভিউ দিবলগীয়া আছে এতিয়া দিব গৈ আছে সিহঁতৰ কি ক'ব ফৰগেটৰ বাৰু ইমান বেয়া নহয় বহুত যদিহে আছাম পুলিচৰ নহয় জানো আছাম পুলিচৰ আছে ফায়াৰ ব্ৰিগেডৰ আছে যৰে হওক চাকৰিটো চাকৰি হয় চিধা আছে চাকৰিটো চাকৰি ভাই বস্তুটো কি হয় আপোনালোকে ইয়াত ফৰগেট যি ক'ব আছে কি আছিলে কি চাফাই কৰ্মচাৰী আগত মানে তাক চুইপাৰ বুলি কৈছিলে আজিকালি চুইপাৰটো বাদ দিনেকে চাফাই কৰ্মচাৰী কৰিছে আপোনালোকে এনেকুৱা নহয় যে আপোনালোকে যে চুইপাৰ কৰিলে লেট্ৰিন চাফা কৰিব লাগিব ইয়াত কৰিব দৰকাৰ নাই এইকেইটা পাব্লিকৰ মানুহ আনে চাফা কৰিবৰ কাৰণে সিহঁতে চাফা কৰি যায় এই যিকেইটা চাফাই কৰ্মচাৰী সিহঁতৰ কামটো হৈছে কি হয় এই যোনটো কেম্পাছৰ ভিতৰত অলপ চাফ চিকুণ কৰা আৰু চবতকৈ ভাল সিহঁতৰে শুব পাৰে বিন্দাছ ৰাখি কোনো কাম বন নাথাকে এবিট নহয় এবিটো আৰামেই হয় কিন্তু মানে এইটোৱে যে ট্ৰেইনিংটো বেছি হয় আৰু হ'বই লাগিব আজিকালি আপোনালোকে নিজে দেখা পাইছে এতিয়া ৰিচেণ্ট দেখা পাইছে অসম পুলিচৰ মানুহক মাৰিছে হয় নহয় এনেকুৱা তেনেহ'লে এই হিচাপত যদি আপোনালোকে যদি মই নকওঁ যে এই মানুহখিনিৰ কাৰণে গোটেই মানুহ বেয়া কিন্তু এনেকুৱা ধৰণৰ মানুহ আপোনালোকে পাব নিশ্চয় চাকৰি জীৱনত এনেকুৱা ধৰণৰ মানুহ বহুত পাব কিন্তু ইয়াৰ ভাল মানুহৰতো আমি পাব্লিক ছাৰ্ভেণ্ট হয় আমি সিহঁতক ছাৰ্ভেণ্ট কৰিব লাগিব হয় নহয় কিন্তু যিখিনি মানে আছে এনেকুৱা বিদ্ৰোহী টাইপৰ মানুহ আছে বা মৰেল পুলিচ টাইপৰ মানুহ আছে সিহঁতৰ কাৰণতে প্ৰিপেয়াৰ হৈ থাকিব লাগিব হয় নহয় সেইটো কাৰণে মানে এটাই মনত ৰাখিব কষ্ট কৰি যাওক নিশ্চয় মানে ছাকচেছটো হ'ব চিয়'ৰ হ'ব এতিয়া মানে কি পঢ়িব সিহঁতৰ এটা মনত ডাউট অলপ 1-2টামান কমন কুৱেশ্যন আছে নেকি কমন কুৱেশ্যন বুলি ক'লে মানুহৰ কমন বুলি ক'লে মানে বস্তুটো কি হয়
ময়ো মানে কি হয় যে আমি হয় ইনষ্ট্ৰাক্টৰ আছিলোঁ মানে আছোঁৱেই এতিয়া আৰু কমন কুৱেশ্যন বুলি ক'লে আপোনালোকে পঢ়িব কেনেকুৱা ধৰণৰ আপোনালোকে যিটো মানে টেষ্ট চাৰিটা আহে নহয় জানো চাৰিটা ভাগত আহে মেথছ আহে ৰিজনিং আহে তাৰপিছত ইংলিছ আহে এনেকুৱা ধৰণৰ চাৰিটা বস্তু আহে আপোনালোকে চাৰিটা সমান সময় দিব লাগিব আৰু বিশেষকৈ মন দিব লাগিব আপোনালোকে কি হয় ৰিজনিংটো মাৰ্কটো উঠোৱা সহজ হয় বহুত সহজ হয় আৰু জেনেৰেল নলেজ ইয়াত যিটো 25% যিটো থাকে এইটো সম্পূৰ্ণ আপোনালোকে এটা থাকিব লাগিব টাৰ্গেট যে 25 50% আপোনালোকে মানে কভাৰ কৰিব লাগিব চিধা কাৰণ আপোনালোকৰ ছায়েন্স বা কি কুৱেশ্যন দিয়ে ইংলিছটো বা কি কুৱেশ্যন দিয়ে বা তাৰ পৰা পাব লাগিব কিন্তু পঢ়াটো সমান পঢ়িব লাগিব আৰু এই হিচাপত ৰিচাৰ্চ কৰিব পাৰে আপোনালোকে এই আগৰ পুৰণা যিকেইটা কুৱেশ্যন পেপাৰ যে এই আজিকালি নেটত এভেইলেবল হয় এইকেইটাৰ ওপৰত ৰিচাৰ্চ কৰক ইটো আহিব এইটো নহয় যে এই ধৰণৰ কুৱেশ্যনে আহিব কথা এটা কৈছোঁ গেমৰ পৰা আহিব 100% আহিব গেমৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান তাৰপিছত বটাৰ বিষয় আহে যিকেইটা এৱাৰ্ড এইকেইটা বিষয় আহিব চিয়'ৰ আহিব কথাই নাই এইকেইটা এনেকুৱা মানে কিছুমান আৰু নদীৰ বিষয় আহিব কথাই নাই হয় নহয় মানে কিছুমান এনেকুৱা ধৰণৰ মানে কমন কুৱেশ্যন আপোনালোকে ইয়াত চাই ল'ব চাই নেকি আপোনালোকে নিজে মাথা লগাব লগোৱাৰ পিছত মানে বস্তুটো কি হয় কি ধৰণৰ পঢ়িব লাগে আপোনালোকে পঢ়িব আৰু পঢ়াটো মেইন হয় কিন্তু দেই ফিজিকেল যিমানেই পাক এইটো মেটাৰ নকৰে পঢ়াত বহুত ৰিটাৰ্ণত বহুত কিবা যাব বহুত কম্পিটিশ্যন হ'ব চিয়'ৰ আৰু আমাৰ কি আপোনালোকে নিজে গম পায় যেতিয়া মানে কি হয় পঢ়াটো বহুত ল'ৰা ছোৱালী আছে ফিজিকেলটো বহুত ভাল মাৰ্কটো বহুত উঠে কিন্তু যেতিয়া ফিজিকেল নিজে পঢ়াৰ যেতিয়া ৰিটাৰ্ণত আহি যায় ৰিটাৰ্ণত মানে ফেল হয় এইটো বস্তুটো সি নিজে গম পাব লাগিব যে ক'ত মই উইক আছোঁ যদি ফিজিকেলত উইক আছোঁ ফিজিকেলটো মন বেছি দিব লাগিব আৰু যদি ৰিটাৰ্ণতো পঢ়িবই লাগিব কথাই নাই যিকোনো মানুহ পঢ়িব লাগিব এইটোৱে আৰু এনেধৰণৰ কথা আৰু মই এটা কথাই মই সকলোকে ক'ব বিচাৰিছোঁ যে অকল অসম পুলিচে নহয় আপোনালোকে যিকোনো চাকৰি এপ্লাই কৰক আমাৰ ল'ৰাকেইটা বহুত দেখিছোঁ মই অসমৰ ল'ৰাকেইটা অকল আছাম পুলিচ ঠিক আছে বাৰু পালেতো ভাল কথা আছাম পুলিচে পালে ভাল কথা কিন্তু আমাৰ এটা কথাও মনত ৰাখিব আপোনালোকে যে আমাৰ আছাম পুলিচৰ বাদেও হাতীয়াৰ লোৱা চাকৰি বহুত আছে আপোনালোকে SSCত মই দেখা পাওঁ মোৰ নিজৰ এলেকাৰ মানুহকেইটাই আছে আৰু বহুত আমাৰ ল'ৰাক দেখা পাওঁ মই SSCত মানে বহুত কম ল'ৰাই ইণ্টাৰেষ্ট দিয়ে এপ্লাই পৰ্যন্ত নকৰে আৰু SSCৰ পোষ্টটো বহুত থাকে আমাৰ অসমৰ কাৰণে চাকৰি এটা হ'লেই হ'ল নহয় জানো যে আছাম পুলিচ পালেহে যে মানে হ'ব বা বেলেগ CRPF BSF যিকোনো এটা পোষ্ট এইবাৰ SSCত ওলালে আমাৰ ল'ৰা বহুতে এপ্লাই কৰা নাই আৰু ইণ্টাৰেষ্ট নিদিয়ে আৰু ইয়াতে বেছি পাব সহজ আকৌ কাৰণ ইয়াত 5 কিলোমিটাৰ ৰানিং 24 মিনিটত এইটো খোজকাঢ়িলেও পায় অলপ ভালকৈ যদি খোজকাঢ়ি নহয় কিন্তু গাঁৱৰ মানুহ কিছুমান আছে নহয় কাম কৰা মানুহ যে সিহঁতে যদি ভালকৈ খোজকাঢ়ি নহয় 24 মিনিটত সিহঁতে কমপ্লিট কৰি দিব 5 কিলোমিটাৰ হয় নহয় মানে এনেধৰণৰ কথা আৰু এইকেইটা মানে এই বস্তুকেইটাও মন দিব আপোনালোকে চব চাকৰি সমান মন দিয়ক আপোনালোকে যদি ডিফেন্সৰ হৈছে ডিফেন্স দিয়ে অকল আছাম পুলিচে নহয় SSCত ওলাই SSCত দিয়ক SSCত বহুত পোষ্ট ওলায় আৰু ওলাব SSCত আৰু এতিয়া যোনটো আৰু এটা আমাৰ চিভিল ছেক্টৰ ইয়াতো ওলাব তাতো এপ্লাই কৰক ভালকৈ কিতাপ পঢ়ক নিশ্চয় ছাকচেছ হ'ব মই আপোনালোকৰ মানে মোৰ অন্তৰৰ পৰা আপোনালোকক মানে প্ৰে কৰিছোঁ যে আপোনালোকে নিজৰ যোনটো টাৰ্গেটত আপোনালোকে সফল হওক আৰু মই ইমানকৈ কৈ নেকি মানে আমাৰ আজি আমাৰ মিণ্টু আমাৰ দস্তিৰ মানে ভিউৱাৰ্ছকেইটাক মোৰ ফালৰ পৰা এৰিলোঁ আৰু ধন্যবাদ থেংক ইউ কথাখিনি কৈ দিয়াৰ বাবে গতিকে মইতো সেইটোৱে কৈ আছোঁ বাৰে বাৰে আপোনালোকক যিসকলে গ্ৰেড 4ত এক্সাম কালি পৰি দিব আছে যাব ভালকৈ ইউনিফৰ্মখিনি পিন্ধি যাব মই বাৰে বাৰে কৈছোঁ সেইখিনিতে চকু দিয়ে বাৰে বাৰে কৈছোঁ ভাইবা এক্সামত মই আগত মই যেতিয়া গৈছিলোঁ তেতিয়া কিছুমানে একেবাৰে বেয়া মানে কিছুমানে হাফ পেণ্ট পিন্ধি গৈছে হাৱাই চপ্পল পিন্ধি গৈছে তেনেকুৱা চিষ্টেম নাযাব আপোনালোকে মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ গম পাইছে ঠিক আছে আহি কৈ দিয়ে কিবা এটা ক'ব বোলে আমাৰ ছাৰে কি কয় অলপ শুনি লওকচোন 4 গ্ৰেডৰ বিষয়ে এই 4 গ্ৰেডৰ যিকেইটা ইণ্টাৰভিউ দিব গৈছে অলপ মই আহিছোঁ হা অলপ হেৰি 4 গ্ৰেডৰ যি ইণ্টাৰভিউ যিকেইটা দিব গৈছে এটা কথা মনত ৰাখিব ইয়াত অভাৰ স্মাৰ্ট নকৰিব কাৰণ 4 গ্ৰেডৰ চাকৰিটো যদি অভাৰ স্মাৰ্ট যদি ইয়াত দেখুৱায় তেনেহ'লেতো ভাবিব যে চাকৰি নোপোৱাৰ আগতে এই অৱস্থা যদি ইমান স্মাৰ্ট অভাৰ স্মাৰ্ট দেখুৱাই আছে চাকৰি পোৱাৰ পিছত সি কথা শুনিব জানিছে চিনিয়ৰ কাৰণ 4 গ্ৰেডটো আপোনালোকে গম পায় যে 4 গ্ৰেডটো হৈছে এটা কাম কৰা বা কিবা ট্ৰেড হয় নহয় কৰিব লাগিব এই মানুহজন যদি অভাৰ যদি মানে ইয়াত যদি ইণ্টাৰভিউ টাইমত যদি অভাৰ যদি স্মাৰ্ট দেখুৱাই নিজকে কেতিয়াও নহ'ব ড্ৰেছ পোছাকৰ কথা আছে যে অভাৰ যদি এনেকুৱা পিন্ধিছে যেন এবাৰ ধৰি লওঁ চাফাৰী টাফাৰী ড্ৰেছ পিন্ধি গৈছে বা কিবা পিন্ধিছে মাৰি যাব দৰকাৰ নাই তেনেহ'লে সি এনেও যোনজন ইণ্টাৰভিউ মানুহ আপোনালোকে নিজে ভাবক যে আপোনালোকে নিজে যদি ইণ্টাৰভিউ যদি টেবুলত যদি বহি আছে তেনেহ'লে এনেকুৱা মানুহক আপোনালোকে চাকৰি দিবই জানো কাৰণ সি পোৱাৰ পিছত সি জিন্দগী কৰিব নোৱাৰিব সি চাফা কাম কৰিব পাৰিব বা বেলেগ এটা টাইপ কৰিব পাৰিব জিন্দগী নোৱাৰিব দেখা যদি চাওঁতে যদি পূৰা যদি মানে টাই কোট কিবা কিবি লগাই যায় এনেকুৱা মানে চিম্পুলি যাব এনেকুৱা নহয় লেতেৰা পেতেৰা নহয় ধুনীয়াকৈ লম যিটো মানে নৰ্মেলি আমি চলোঁ গাঁৱত চলোঁ এনেকুৱা সেইটোৱেই আৰু বুজিছে ঠিক আছে
এয়াই ধুনীয়াকৈ যাব ফৰ্মেল ড্ৰেছটো লগাই যাব তাতে ইমান স্মাৰ্ট হ'ব নালাগে টাই চাই মাৰি যাব দৰকাৰ নাই আৰু যিসকলে দিব যাব এতিয়া ভালকৈ দিব এয়াই কৈ আজি ভিডিঅ'টো কেনে পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি চেনেলত নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই ৰাখিব যাতে নতুন মই আপডেটখিনি দিবলৈ চেষ্টা সদায় কৰোঁ যিহেতু আজি ছাৰক মই বহুত ৰিকুৱেষ্ট কৰি কিনে আনিছোঁ আপোনালোকৰ ওচৰত ঠিক আছে এনেকৈ আকৌ আপোনালোকে ভিডিঅ' পাই থাকিব গতিকে বেল আইকনত দবাবলৈ নাপাহৰিব থেংক ইউ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই থেংক ইউ সকলোকে কৈছোঁ যিসকলৰ এক্সাম আছে ভালকৈ মন দিয়ক অলপ বেষ্ট অফ লাক